হিন্দু যুৱকে পলুৱাই নিলে মুছলমান কিশোৰীক তাৰ পিছত উত্তাল হৈ পৰিল পৰিৱেশ হাতে হাতে প্লে কাৰ্ড লৈ নামিল প্ৰতিবাদক কিশোৰীক উদ্ধাৰৰ দাবী প্ৰায় শতাধিক প্ৰতিবাদীৰ হিন্দু যুৱকক গ্ৰেপ্তাৰ দাবী প্ৰতিবাদকাৰী দলৰ হয় হুজাইত হিন্দু বিহাৰী সম্প্ৰদায়ৰ যুৱকে মুছলমান কিশোৰীক পলুৱাই নিয়াৰ পিছতে জাঙুৰ খাই উঠিছে মুছলমান সমাজৰ লগতে আমছুৰ নেতা কৰ্মী আজি কিশোৰীগৰাকীক উদ্ধাৰৰ বাবে হুজাইৰ যমুনা স্থিতত প্ৰতিবাদ সাব্যস্ত কৰে আমছুৰ শতাধিক কৰ্মীয়ে প্ৰতিবাদৰ জৰিয়তে শীঘ্ৰেই কিশোৰীগৰাকীক উদ্ধাৰৰ দাবী জনাই আমছুৱে আইন শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি কিশোৰীগৰাকীক শীঘ্ৰেই উদ্ধাৰ নকৰিলে ভয়াৱহ আন্দোলন কৰাৰ হুংকাৰ আমছুৰ উল্লেখ্য হৈছে মে মাহৰ 17 তাৰিখে হিন্দু বিহাৰী সম্প্ৰদায়ৰ বিকাশ চৌহান নামৰ এজন যুৱকে পলুৱাই নিছিল কিশোৰীগৰাকীক পলুৱাই নিয়াৰ পিছতে যুৱকজনৰ বিৰুদ্ধে লংকা থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে আমছুৱে যাৰ ফলত হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদত নামিল আমছু যদি আলী বা আহমেদ হলে হয় কেতিয়া মানুহজন কিশোৰীজনী মানে উদ্ধাৰ হলে হয় কিন্তু আজি আলী আহমেদ নোহোৱাৰ কাৰণে আজি 1 মাহ 10 দিন হৈ গ'ল এতিয়ালৈকে আমাৰ কিশোৰীজনী পোৱা নাই গাৰ্জেন মানে কিশোৰীজনীৰ মা বৰ্তমান অসুস্থ হৈ আছে কিন্তু আইনে এতিয়ালৈকে কোনো পদক্ষেপ লোৱা নাই আজি আমি এমাহ বাট চাই আজি আমি আমছুৰ তৰফৰ পৰা সকলো সংগঠন দল মিলি আমি এটা প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছো আৰু এতিয়া আমাৰ মানে এটাই দাবী কিশোৰীজনী লাগিবই লাগিব কিশোৰীজনী আমাৰ নহলে নহব আজি যদি বয়স সম্পূৰ্ণ হৈ গ'ল হয় বেলেগ কথা আছিলে এতিয়া 17 বছৰ হৈছে 18 বছৰ হোৱা নাই আজি এমাহ 10 দিন হৈ গ'ল আইনে কি কৰিলে আইনৰ ফালৰ পৰা আমি একো সাহায্য পোৱা নাই কাৰণে আজি এমাহ 10 দিন পিছত আমি দল সংগঠন মিলি আজি আমি এটা প্ৰতিবাদ কাৰ্যসূচী হাতত ল'বলগীয়া হৈছে সেইটো কাৰণে আমি এটা আবেদন জনাইছো চৰকাৰক যে কিশোৰীজনী আনি দিবই লাগিব আমাৰ কিশোৰীজনী এতিয়ালৈকে বয়স হোৱা নাই আৰু স্কুলত পঢ়ি থকা অৱস্থাত প্ৰবঞ্চনা কৰি ল'ৰাজনে লৈ গ'ল এতিয়ালৈকে যে আইনে এইটো প্ৰতিবাদ একো হাতত লোৱা নাই কিয় এইটো মোৰ ফালৰ পৰা প্ৰশ্ন কিয় আজি আইনে ইমান দিন হৈ গ'ল এমাহ 10 দিন হৈ গ'ল এজাহাৰ দিয়াৰ পিছতো এছপিছাৰক জনোৱাৰ পিছতো যে হাতত লোৱা নাই একো পদক্ষেপ আমি একো পোৱা নাই যে সঁহাৰি একো পোৱা নাই সেইকাৰণে আজি আমি প্ৰতিবাদ কাৰ্য চাওক হুজাই জিলাৰ ডাফলঙৰ এগৰাকী কিশোৰীক এজন যুৱকে বিভিন্ন সময়ত স্কুলত যোৱাৰ সময়ত বিভিন্ন ধৰণৰ অশ্লীল প্ৰস্তাৱ দি থৈছিল পৰৱৰ্তী সময়ত সেই হিন্দু সম্প্ৰদায়ৰ বিহাৰী যুৱকজনে এই কিশোৰীগৰাকী বিভিন্ন ধৰণৰ প্ৰবঞ্চনাৰে মে মাহৰ 17 তাৰিখত এই কিশোৰীজনক জোৰ-জুলুম কৰি লৈ যায় লগে লগে পৰিয়ালৰ লোকে কিশোৰীগৰাকীৰ পিতৃয়ে লংকা থানাত এজাহাৰ দাখিল কৰিছিল কিন্তু 10-15 দিন উকলি যোৱাৰ পিছতো লংকা আৰক্ষী চকীৰ পৰা কোনো ধৰণৰ সঁহাৰি নোপোৱাত উপায়হীন হৈ এই অসহায় ভুক্তভোগী পৰিয়ালটো হুজাই জিলা আৰক্ষী অধীক্ষকৰ কাষ চাপিছিল 28 মেত আৰক্ষী অধীক্ষকৰ কাষ চপাৰ পিছতো আজিৰ দিন পৰ্যন্ত এই অসহায় ভুক্তভোগী পৰিয়ালটোৱে কোনো ধৰণৰ সঁহাৰি নোপোৱাত আমাৰ কাষ চাপিছিল অৰ্থাৎ আমছুৰ কাষ চাপিছিল যাৰ পৰিপ্ৰেক্ষিতত আমি সামগ্ৰিকভাৱে এই বিষয়টো চালিজাৰি চোৱাৰ পিছত দেখা পালো যে এই যিজন বিহাৰী যুৱক এই যুৱকজনে এই কিশোৰীগৰাকীক লৈ গৈ সামাজিক মাধ্যমত ভিডিঅ' প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে অৰ্থাৎ এগৰাকী কিশোৰীক প্ৰবঞ্চনাৰে নি যৌন নিৰ্যাতন চলোৱাৰ উপৰিও এই কিশোৰীজনৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল কৰি আন এটা অপৰাধ কৰিছে আৰক্ষী আজি 1.5 মাহ উকলি যোৱাৰ পিছতো এই অপৰাধীটোক কৰায়ত্ব কৰিব পৰা নাই গ্ৰেপ্তাৰ কৰিব পৰা নাই গতিকে অতি